এই খুমটাই ক্ৰীড়া উৎসৱ য'ত অনুষ্ঠিত হৈছে এয়া হৈছে নৰাগাঁও ছুইমিং পুল আৰু ইনডোৰ ষ্টেডিয়াম কমপ্লেক্সত হৈছে। ইয়াৰ এজন খেলৰ লগত জড়িত এজন ব্যক্তি আছে, মই তেখেতৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে খুমটাই নৰাগাঁৱত খুমটাই ক্ৰীড়া মহোৎসৱ হৈছে, যিটো আমি সপোনৰ অগোচৰ বুলি ভাবোঁ। অতি ভিতৰুৱা অঞ্চল, যিটো জেগাত নৰাগাঁও বুলি ক'লে আগতে এই পথটোৰে মানুহ আহিবলৈ ভয় কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে এয়া পৰিৱৰ্তন নহয়নে? এইটো সাংঘাতিক পৰিৱৰ্তন। তাৰমানে আমি ইয়াতে ডাঙৰ হোৱা, কাষৰ গাঁওখনেই মোৰ গাঁও, কিন্তু এই অঞ্চলটোলৈ এটা সময়ত আমি আহিবলৈ আমাৰ মানে ইমানেই জংঘল আৰু ইমানেই মানে সাংঘাতিক ৰাস্তা যে এইখন ফিল্ডত আমি আগতে ফুটবল খেলিছিলোঁ সৰুতে, কিন্তু আহিলোঁ আমি চাইকেলখনো অকণমান বৰষুণ দিলে চাইকেলখনো ইয়ালৈ আনিব নোৱাৰা এটা পৰিৱেশ। আৰু এই গোটেইখিনি কৰি পেলাই খুমটাইৰ এই নৰাগাঁও অঞ্চলটোক এটা নতুন ৰূপ দিছে একমাত্ৰ আমাৰ খুমটাই সমষ্টিৰ জনপ্ৰিয় বিধায়ক মাননীয় মৃণাল শইকীয়া ডাঙৰীয়াই। তেখেতৰ বদান্যতাৰ বাবেই আজি খুমটাইবাসী, আজি নৰাগাঁওবাসী, আজি বেতিয়নী পঞ্চায়তবাসী আমি ইমান ডাঙৰ এটা ইনডোৰ ষ্টেডিয়াম, লগত এটা ছুইমিং পুল, এইপিনে এখন আছে প্লে'গ্ৰাউণ্ড, এই গোটেইখিনি পাইছোঁ। আৰু ইয়াত যোৱাকালিৰে পৰা আমাৰ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে। অসম ভিত্তিত সাঁতোৰ কম্পিটিশ্যন হৈছে, বেডমিণ্টন কম্পিটিশ্যন হৈছে, ইয়াতে চেছ কম্পিটিশ্যন হৈছে, টেবুল টেনিছৰ হৈছে, তাৰপিছতে এইপিনে শ্বুটিং ৰেঞ্জত শ্বুটিঙৰ কম্পিটিশ্যনো হৈছে, তাৰপিছতে সেইপিনে আপোনাৰ মহিলাৰ ফুটবল আৰু আমাৰ পুৰুষৰ পেনাল্টি শ্বুট আউটৰ বাবে আমি মানে খেল অনুষ্ঠিত, নতুন খেল পেনাল্টি শ্বুট আউট, 5জনকৈ খেলুৱৈ দিয়া হৈছে আৰু এজন গলকিপাৰ প্ৰত্যেকটো দলত। পেনাল্টি শ্বুট আউট আৰু মহিলাৰ ফুটবলে মই এটা কথাই ভাবোঁ যে আমাৰ গোটেই আমাৰ নতুন ল'ৰা ছোৱালীখিনিক, আৰু ইয়াত এতিয়া দেখিছোঁ আজি আমি প্ৰায় যোৱাকালিৰ পৰা প্ৰত্যেকখন মানে স্কুললৈ, আমাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত প্ৰত্যেকখন স্কুললৈকে আমি কাগজ দিয়া হৈছিলে কমিটিৰ তৰফৰ পৰা, আৰু তাৰ পৰা প্ৰত্যেক স্কুলৰ পৰা পাৰ্টিচিপেণ্টো আহিছে আৰু ষ্টুডেণ্টছ যিখিনি অডিয়েঞ্চ ষ্টুডেণ্টছো আহিছে। গতিকে সেইখিনিও আমি ভাবিছোঁ যে উৎসাহিত হ'ব। ইয়াত যিখিনি কাৰ্যক্ৰমণিকা হৈছে, ইয়াত আমাক সাঁতোৰ সন্থাই হওক, দবা সন্থাই হওক, বেডমিণ্টন সন্থাই হওক, ফুটবল এছ'চিয়েশ্যনে হওক, সকলোৱে সহযোগ কৰিছে। আৰু এই অনুষ্ঠানটো আমি আমাৰ কাৰণে এটা সপোনৰ অগোচৰ। এইটো অসমৰ ভিতৰতে মষ্ট প্ৰবেবলি প্ৰথমবাৰৰ বাবে 126টা সমষ্টিৰ ভিতৰত খুমটাইত প্ৰথমবাৰৰ বাবে হৈছে। আৰু তাৰ বাবে কিন্তু খুমটাইৰ পৰিৱৰ্তন কৰাৰ কাৰণে খুমটাইৰ সিদ্ধপুৰুষ মৃণাল শইকীয়া ডাঙৰীয়াক আমি প্ৰত্যেকবাৰে স্মৰণ কৰিবই লাগিব। খুমটাইৰ কাৰণে তেওঁ এতিয়া প্ৰাতঃস্মৰণীয় ব্যক্তি হৈছে।